কিছুদিন পূৰ্বে এজন পুৰণি সাংবাদিক বন্ধুৰ সৈতে মোবাইলত কথা চলিছিল। স্বাভাৱিকভাৱে সাংবাদিক বন্ধুক সুধিছিলোঁ যে কেনে চলিছে সাংবাদিকতা। উত্তৰ বন্ধুই ক'লে এটা অদ্ভুত উত্তৰ। বন্ধুৱে ক'লে যে আগতে কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে বাহিৰত বাইকখনত হেলমেটটো ওলোমাই থৈ আহিছিলোঁ। আৰু এতিয়া সময় সলনি হ'ল। আজিকালি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ পূৰ্বে বাইকত হেলমেটটো ওলোমাই নথওঁ। তাৰ স্থানত মোৰ মূৰটো তাত ওলোমাই থৈ আহোঁ আৰু শৰীৰটোৰ সৈতে হেলমেটটো লৈ কাৰ্যালয়ত প্ৰৱেশ কৰোঁ। এতিয়া সাংবাদিকতা কৰিবলৈ মূৰৰ প্ৰয়োজন নাই। হেলমেট সদৃশ ডিঙিৰ ওপৰত কিবা এটা থাকিলেই হ'ল। এনে এক পৰিৱেশৰ মাজত কেইবছৰমান পূৰ্বে সাংবাদিক ক্ষেত্ৰখনৰ পৰা প্ৰস্থান কৰিছিল এজন প্ৰবল সম্ভাৱনা থকা যুৱকে। সফল সাংবাদিক হ'বলৈ যিসমূহ গুণৰ দৰকাৰ বুলি ভবা হয়, সেই গুণসমূহ যুৱকজনৰ গাত আছিল। মেধা, জ্ঞান, কষ্ট কৰিব পৰা শক্তি বা তাৎক্ষণিক সিদ্ধান্ত ল'ব পৰা গুণ আছিল সেই বিশেষ যুৱকজনৰ তাত। কিন্তু যেতিয়াই পৰিৱেশ এটা ৰচনা হ'ল যে মূৰ নোহোৱাকৈ সাংবাদিকতা চলি যায়, তেতিয়াই সাংবাদিকতা ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল সেই যুৱকজনে। খুবেই কম সংখ্যক মানুহৰ মাজত এই যুৱকজন পৰিচিত, কাৰণ জনপ্ৰিয় হ'ব পৰাকৈ তেওঁ ৰাকুদাও নহয়, চকুৰালিও নহয়, নাইবা কৰিশ্মা নাথো নহয়। সেয়ে যুৱকজনক খুব কম সংখ্যক মানুহে চিনি পায়। আৰু সেই যুৱকজন হ'ল অভিজিত গগৈ, একালৰ সাংবাদিক অভিজিত গগৈ। অভিজিত গগৈৰ প্ৰসংগ উত্থাপন কৰাৰ এটা বিশেষ কাৰণ আছে। সুখ আৰু জীৱিকাৰ সন্ধানত প্ৰায় ৫টামান বছৰ পূৰ্বে এটা ব্যতিক্ৰমী পন্থা হাতত লৈছিল অভিজিতে। হয়তো অভিজিতৰ সেয়া এক বহু পুৰণি সপোনো হয়তো আছিল। কাজিৰঙাৰ সমীপত অভিজিতে সেই সময়ত ২ বিঘা মাটি কিনিলে অতি কম দামত। অতি কষ্টৰে এটা ঘৰো সাজিলে আৰু নাম দিলে আঘোণ। চৌপাশত পুখুৰী আৰু শাক পাচলিৰ বিভিন্ন খেতি। অৱশ্যে ইয়াত তেনে এটা সাধাৰণ কথা, সকলো ব্যক্তিয়ে হয়তো তেনেবোৰ কাম কৰে। খেতি, পুখুৰী এইবোৰ প্ৰায়বোৰ মানুহ ঘৰতে থাকে গাঁৱৰ পৰিৱেশত। কিন্তু সকলোৱে নকৰা অন্য কামটো গাঁৱৰ পৰিৱেশত অভিজিতে কৰিলে। আঘোণৰ জৰিয়তে সন্মানজনক জীৱিকাৰ পথ উলিয়াই ল'লে যুৱকজনে। যি কাম ইতিমধ্যে অভিজিতে কৰি দেখুৱাইছিল বহু পূৰ্বতে দক্ষিণ কামৰূপৰ চান্দুবিত। যিসকলে চান্দুবিত গৈছে সেই কামৰ নমুনা হয়তো দেখিব। অভিজিতৰ অৱদানৰ সেই সুবাদত চান্দুবিৰ সেই বিশেষ গাঁওখনৰ প্ৰায় প্ৰতিটো পৰিয়াল আজি স্বাৱলম্বী। অভিজিতৰ আঘোণ আৰম্ভ হ'ল হোমষ্টেৰ ব্যৱসায়। দেশী বিদেশী পৰ্যটকক আঘোণত থকা খোৱাৰ সুবিধা দি এটা সম্পূৰ্ণ অসমীয়া পৰিৱেশ ৰচনা কৰি অতি সৎ পথেৰে ২টা টকা উপাৰ্জন কৰাৰ বাট কাটি ল'লে একালৰ সেই সাংবাদিকজনে। অভিজিত অতি বুদ্ধিয়ক ল'ৰা তথা দূৰদৃষ্টি থকা ল'ৰা। অভিজিতে বুজি উঠিছে যে বিদেশী পৰ্যটকক ৫০ টকাৰ ৰিজৰ্টৰ পৰিৱেশ দি লাভ নাই। তেওঁলোকে সেই ধৰণৰ সুবিধা পাই আহিছে বা পাই থাকে। তেওঁলোকে অসমলৈ আহি বিচাৰে গাঁৱৰ পৰিৱেশ। তেওঁলোকে কাজিৰঙা চাব বিচাৰে গাঁৱৰ এটা চহা জীৱনৰ মাজেৰে। গাঁৱৰ চহা জীৱনটো চাবলৈ বিদেশী পৰ্যটকে মন কৰে। তেনে এক পৰিৱেশ লৈ অভিজিতে গঢ়ি তুলিছিল আঘোণ। কেৱল অসমীয়া খাদ্যই নহয়, দেশী বিদেশী পৰ্যটকক অসমৰ থলুৱা গছ গছনিৰ সৈতেও চিনাকি কৰি দিয়াৰ এটা পৰিৱেশ ৰচনা কৰি তুলিলে অভিজিতে। নিজৰ আঘোণ বুলি যিটো তেওঁ হোমষ্টে বনাইছে তাতো সেই ধৰণৰ পৰিৱেশ আছে। তাৰ উপৰিও তেওঁ গাঁৱলৈ এই পৰ্যটকসকলক লগত লৈ তামোল, পাণ, থেকেৰা, জামু, কঁঠাল, পনিয়ল আদিকে কৰি ২০ প্ৰকাৰৰ থলুৱা গছ দেখুৱাই ফুৰে পৰ্যটকসকলক। তেওঁলোকে চাই ভাল পায়। বা গৰুৰ পোৱালি নাইবা ছাগলীৰ পোৱালি এইবোৰ দেখুৱাই বা সেইবোৰ কোচত তুলি দিও অভিজিতে তেওঁলোকৰ ৰং চায়। খুবেই ফূৰ্তি পায় এই দেশী বিদেশী পৰ্যটকবোৰে। গাঁৱৰ লুংলুঙীয়া বাটেৰে চাইকেল চলোৱাৰ আমেজ দিয়ে পৰ্যটকসকলক অভিজিতে। মুঠৰ ওপৰত অসমৰ গাঁৱৰ এখন জীয়া ছবি পৰ্যটকৰ সন্মুখত দাঙি ধৰে অভিজিতে। আৰু এনেকৈ দেশী বিদেশী পৰ্যটকৰ কেন্দ্ৰ হৈ পৰিছে আঘোণ, আৰু অভিজিতো উপাৰ্জন কৰিছে আঘোণৰ জৰিয়তে। অভিজিতৰ এই হোমষ্টে আঘোণ এক সফল উদাহৰণ হিচাপে পৰ্যটন বিভাগৰ চকুত ধৰা দিছে। এতিয়া চৰকাৰী বিভাগক দেখুৱাবলৈ বা বিষয়াক ধন ঘটিবলৈ কিছুমান সফল উদাহৰণ লাগে, আৰু বিভাগবোৰৰ বাবে এয়া খুবেই জৰুৰী হৈ পৰে। কাৰণ কোটি কোটি টকা তেওঁলোকে ব্যয় কৰে। প্ৰিয়ংকা চোপ্ৰাৰ দৰে চেলিব্ৰিটি আনি পেলাইও তেওঁলোকে পৰ্যটনৰ প্ৰচাৰ কৰে, তাৰপিছতো সফল নহয় বা ৰাইজৰ কথা শুনিব লাগে। গতিকে তেনে ক্ষেত্ৰত অভিজিতৰ দৰে এই মানুহবোৰ তেওঁলোকৰ বাবে মকৰধ্বজ হৈ পৰে যে এই সফল উদাহৰণ দেখুৱাই দিলে অন্ততঃ ৰাইজক বুজাব পৰাৰ অৱস্থা এটা হয় যে আমি এই ধৰণৰ কামবোৰ কৰি আছোঁ। এনেকৈ পৰ্যটন বিভাগে শ শ কোটি টকা খৰচ কৰি বগা হাতীত ইতিমধ্যে পৰিণত হৈ গৈছে। এনে সময়টোত বিভাগটোৰ বাবে অভিজিত হৈ পৰিল পানীত পৰা মানুহৰ যিদৰে খেৰকুটাৰ দৰে সাৰথি, সেইদৰে অভিজিতো তেওঁলোকৰ কাৰণে তেনেকুৱা এক হৈ পৰিল। অভিজিতৰ ওচৰ চাপিল বিভাগটোৰ এজন উচ্চপদস্থ বিষয়া, আৰু অফাৰ আহিল চৰকাৰী অনুদান এটা দিয়াৰ। অভিজিতক চৰকাৰী অনুদানটো তেওঁলোকে দিব খুজিলে। তেওঁ হয়তো অভিজিতক ভাল ভাবে কথাবোৰ ক'লে যাতে অভিজিতৰ উপকাৰ হয় বা তেওঁলোকৰ উপকাৰ হয়।
যাৰ জৰিয়তে বিভাগে আঘোণক দেখুৱাব পাৰিব চৰকাৰী অনুদানৰ সফল ফচল হিচাপে। অন্যৰ কথা নাজানো, ব্যক্তিগতভাৱে যদি মোলৈ সেই অফাৰ আহিলেহেঁতেন মই নিশ্চিতভাৱে সেয়া হাঁহিমুখে গ্ৰহণ কৰিলোহেঁতেন, কাৰণ সেয়া গ্ৰহণ কৰাৰ ক্ষেত্ৰত কোনো দুৰ্নীতি নাই, মাথো কামৰ পুৰস্কাৰ বুলি মই ধৰি ল'লোহেঁতেন, বা মই প্ৰশংসিত হ'লো হয়, বা চৰকাৰে মোৰ কামৰ মূল্য দিয়া বুলি মই ধৰি ল'লো হয়। কিন্তু সেই কামটো অভিজিতে নকৰিলে। অভিজিতে বিষয়াজনক ভদ্ৰভাৱে ক'লে যে বহু কষ্টৰে তেওঁ নিজৰ ভৰিত থিয় হ'বলৈ শিকিছে, এতিয়া তেওঁৰ ভাল দিন চলিছে, আৰু এনে ভাল দিনত তেওঁ হিতাধিকাৰী হ'বলৈ মন নাই। চৰকাৰী অনুদানেৰে এজন অকৰ্মণ্য যুৱক হ'বলৈ মুঠেও ইচ্ছা নাই অভিজিতৰ। তাৰ বিপৰীতে বিষয়াজনক তেওঁ পৰামৰ্শ আগবঢ়ালে যে হোমষ্টেক লৈ বিভাগে কিছু নীতি নিৰ্দেশনা যুগুতাই উলিয়াওক, যি নীতি নিৰ্দেশনা আজিৰ তাৰিখলৈ বিভাগটোৰ হাতত নাই, অসম চৰকাৰৰ হাতত নাই। হোমষ্টেত থাকিবলগীয়া সা সুবিধাৰ নিয়ম বান্ধি দিয়ক চৰকাৰে। বিদ্যুৎ তথা ৰন্ধন গেছৰ ক্ষেত্ৰত কি ধৰণৰ নিয়ম প্ৰযোজ্য হ'ব লাগে হোমষ্টেত সেয়া নিৰ্ধাৰণ কৰি দিয়ক। ঘৰুৱা বিদ্যুৎ বা ঘৰুৱা ৰন্ধন গেছৰ জৰিয়তে যে হোমষ্টে চলাব পাৰি সেইসমূহ বান্ধি দিয়ক। এই ক্ষেত্ৰত বিভাগে দেশ বিদেশৰ হোমষ্টেসমূহ অধ্যয়ন কৰক, চৰকাৰী নীতি নিয়ম প্ৰস্তুত কৰক। এনে কৰিলে এক সুস্থ পৰ্যটন উদ্যোগ ৰাজ্যৰ চুকে কোণে গঢ়ি উঠিব, আৰু যিসকল বিদেশী বা দেশী পৰ্যটক অসমলৈ আহে তেওঁলোক ঠগ খোৱাৰ স্কোপো নাথাকিব। য'ত লাভ নাই তাত চৰকাৰী বিষয় বা চৰকাৰী বিভাগৰ কামো নাই। গতিকে অভিজিতৰ সেই কথা শুনি হয়তো চৰকাৰী বিভাগে মূৰ পলকা মাৰিলে। এই যে অভিজিতৰ কাহিনীটো মই ক'লোঁ, ইয়াৰ জৰিয়তে মই অভিজিতক মহিমামণ্ডিত কৰিব বিচৰা নাই, বা মোৰ সেয়া উদ্দেশ্য নহয়। মই ক'ব বিচাৰিছোঁ যে সম্প্ৰতি আমাৰ চৌপাশে গঢ়ি উঠা পৰিৱেশটোৰ কথা। ৰাজনীতিবিদ আমোলাৰ কথা কওক, বিষয়াৰ কথা কওক, এতিয়া সকলোৰে মন মগজুত হিতাধিকাৰীৰ পোকে খাই পেলাইছে। কৰ্মঠ পুৰুষ মহিলাক হিতাধিকাৰী সজাই কিদৰে পংগু কৰিব পাৰি তাৰেই যেন এতিয়া প্ৰতিযোগিতা চলিছে। কোন চৰকাৰে কিমান হিতাধিকাৰী কৰিব পাৰিছে তাৰেই যেন এক প্ৰতিযোগিতা চলিছে, অঘোষিত প্ৰতিযোগিতা চলিছে। হয়তো বহু বছৰ পূৰ্বে সাংবাদিক হৈ থকা সময়ত অভিজিতেও বাইকত হেলমেটটো থৈ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল, মন মগজুৰে সত্য বাতৰি পৰিৱেশন কৰিছিল। আৰু যেতিয়া এটা পৰিৱেশৰ সৃষ্টি হ'ল যে মূৰটো বাইকত থৈ হেলমেটটো ডিঙিত ওলমাই কাৰ্যালয়ত সোমোৱাৰ পৰিৱেশ ৰচনা হ'ল, অভিজিতে তেতিয়া সাংবাদিকতা বাদ দিছিল। সি মূৰটো মূৰৰ ঠাইত থকাটোৱে বিচাৰে, কিন্তু চৰকাৰ বিষয়াৰ আপ্ৰাণ প্ৰচেষ্টা যে অভিজিতৰ দৰে ল'ৰাবোৰে মূৰটো বাইকত বান্ধি থওক, মূৰৰ ঠাইত হেলমেট সদৃশ কিবা এটা লৈ কাম কৰি থাকক। সিহঁতে ভাবিব নালাগে, বৰ্তমানৰ যুৱক যুৱতী, কৰ্মঠ যুৱক যুৱতীয়ে একো ভাবিব দৰকাৰ নাই। যি ভাবিব চৰকাৰে ভাবিব। মূৰৰ ঠাইত হেলমেট সদৃশ কিবা এটা থাকক, তেনেকৈ চলি যাওক। ধন্যবাদ।